মৰমৰ অকণিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। কেনে আছা তোমালোক? সকলো ভালে আছা চাগে নহয়? পঢ়া শুনাও কৰিব লগা হৈছে, স্কুলটো হৈ আছে নহয় জানো? মাজে মাজে বন্ধও পাইছা তোমালোকে। বাৰু, মই এটা অকণমানি সাধু লৈ আহিছোঁ। বহু দিনৰ আগৰ সাধু দেই, পুৰণি দিনৰ সাধু। যি সময়ত ছাত্ৰসকল গুৰু আশ্ৰমলৈ গৈ পেলাই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। তেনে এখন আশ্ৰম যাৰ নাম মধুপুৰ। মধুপুৰত ছাত্ৰসকলে গুৰুৰ পৰা ভাল ভাল কথা শিকি, গুৰুগৃহত নানা কামো শিকি সকলোবিলাকে আনন্দ মনেৰে শিক্ষা গ্ৰহণ কৰি আছে। এদিন কি হ'ল জানা? এটা দুষ্ট ল'ৰাই এটা সৰু বান্দৰ পোৱালি অকলশৰীয়াকৈ পাই তাক বনৰ পৰা ছাত্ৰগৃহলৈ লৈ আহিলে আৰু তাক এটা ৰুমত বন্ধ কৰি থৈ দিলে। তাৰ মনত আৰু বেয়া বুদ্ধি খেলালে। সেই আশ্ৰমখনত কিছুমান ভাঙৰ গছ আছিল। ভাং মানে জানানে? এই গোটা যে বনাই ভাং, সদাশিৱৰ প্ৰসাদ বুলি মানুহবিলাকে এনেই খায়। এইটো বৰ বেয়া বস্তু, এয়া খালে নিচা লাগে। সেইকাৰণে গুৰুৰ আদেশ অবিহনে সেইবিলাক গছৰ ওচৰলৈ ল'ৰা ছোৱালীবিলাকক যাবলৈ গুৰুৱে মানা কৰি থৈছিল। কিন্তু গুৰুৰ কথা নুশুনি এই দুষ্ট ল'ৰাটোৰ মগজত যে খেলালে যে তাৰ পৰা অলপমান ভাঙৰ পাত আনি যিটো ৰুমত তোমাৰ বান্দৰটো বন্ধ কৰি থৈছিল তাত ভাঙৰ জুই লগাই দিলে ভাঙৰ পাতবিলাকত। আৰু সেই পাতবিলাকৰ গোন্ধ পাই তোমাৰ সেই পোৱালি বান্দৰটোৰ মূৰ ঘূৰাই সি অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰিলে। সি চিঞৰিবলৈ ধৰিলে আৰু গোটেই ৰুমটোত থকা বস্তুবিলাক লণ্ড ভণ্ড কৰি ভাঙিবলৈ ধৰিলে। তাতে মল মূত্ৰ চব ত্যাগ কৰিলে। ইপিনে আকৌ এটা বান্দৰৰ জাক তোমাৰ আশ্ৰমখনলৈ আহি গোটেই তোমাৰ গছ বন লতা চব ছিঙি ভাঙি লণ্ড ভণ্ড কৰি দিলে। কাৰণ কিয় জানা? এই গোটেই বান্দৰৰ জাকটোৱে তাহাঁতৰ মাজৰ এটা পোৱালি নাইকিয়া হোৱা কথাটো গম পায় আৰু তাৰ চিঞৰ শুনি তোমাৰ আশ্ৰমলৈ আহি এই অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰিলে। ফল মূল ছিঙি গোটেই একদম নষ্ট কৰি চিঞৰ বাখৰ কৰি থকা বান্দৰৰ জাকটো দেখি ল'ৰা ছোৱালীবিলাকে বৰ ভয় খালে। আৰু ইতিমধ্যে গুৰুৱে আহি গোটেই ঘটনাটোৰ বুজ ল'লে আৰু তাহাঁতক ক'লে যে এই বান্দৰৰ পোৱালিটো তোমালোকে এৰি দিয়াগৈ। আৰু ল'ৰাবিলাকে গৈ সেই বান্দৰৰ পোৱালিটো তোমাৰ সেই বান্দৰ জাকৰ ওচৰত থৈ আহিলগৈ আৰু গুৰুৰ কথা মতে তেওঁলোকৰ দুপৰীয়াৰ গোটেই আহাৰখিনি এই বান্দৰৰ জাকটো দিলে যে তোমালোক আজি গোটেই দিনটো লঘোণে থাকিব লাগিব আৰু তোমালোকৰ খাদ্যখিনি বান্দৰক দি দিয়াগৈ। আৰু বান্দৰৰ ওচৰত তোমালোকে ক্ষমা খোজা, তোমালোকে ইমান এটা বেয়া কাম কৰিছা, বান্দৰৰ ওচৰত তোমালোকে ক্ষমা খুজিবই লাগিব আজি। এই বুলি কওঁতে আমাৰ ছাত্ৰসকল গ'ল আৰু বান্দৰক মৰম চেনেহ কৰি খাদ্য দি আৰু তেওঁলোকৰ ওচৰত প্ৰণাম কৰি ঘৰলৈ মানে তোমাৰ আশ্ৰমৰ ভিতৰলৈ আহিল। আৰু বান্দৰৰ জাকটোৱেও বান্দৰৰ পোৱালিটো পাই কিৰিলি পাৰি আনন্দ মনেৰে গুচি গ'ল। তাৰপিছত ছাত্ৰসকলক ওচৰলৈ মাতি তেওঁলোকৰ গুৰুৱে ক'লে, চোৱা আজি তোমালোকে এটা বৰ বেয়া গৰ্হিত কাম কৰিছা। প্ৰথম হৈছে তোমালোকে এই যে বান্দৰৰ পোৱালিটো লৈ আহিছিলে যিজন ছাত্ৰই, তাক দেখিও তোমালোক গোটেইবিলাকে মনে মনে থাকি এই বেয়া কামত তোমালোকে সহযোগ কৰিলা। বেয়া কাম কৰা যিমান বেয়া কাম কৰা দেখি মনে মনে থকাটো তাততো কৈও বেয়া কথা। গতিকে তোমালোকে তাক উৎসাহ দিলা, তাৰ উপৰি তাক অত্যাচাৰ কৰিলা। গতিকে তোমালোক মানুহ হৈ কিমান গৰ্হিত কাম কৰিলা, কিন্তু বান্দৰৰ জাকটোক দেখিলানে? তেওঁলোক একগোট হৈ কি কৰিলে?
তেওঁলোকৰ মাজৰ এটা পোৱালি হেৰুৱাৰ কাৰণে গোটেই জাকটোৱে উঠি পৰি লাগিল বান্দৰৰ পোৱালিটোক বচাবলৈ আৰু তাহাঁতৰ লগত লৈহে গ'ল দেখিলানে তাহাঁতৰ কিমান মিল ভাল কামত আৰু তোমালোকৰ কিমান মিল বেয়া কামত এই যে ভাঙৰ পাত জনাই দিছিলে তোমালোক সবেই দেখিছিলা তেতিয়া তোমালোকে মোক আহি কোনেওতো নকলাহি এই যে বেয়া কাম এটা কৰি আছে কোনোবাই আজি সেই কাৰণে দেখিলানে গোটেই আমাৰ এই ধুনীয়া আশ্ৰমখন বান্দৰজাকে কেনেকৈ নষ্ট কৰি থৈ গ'ল আগে পিছে বান্দৰে এনেকুৱা কাম কৰা নাছিলে তাহাঁতক খং উঠোৱাৰ কাৰণেহে এনেকুৱা বেয়া কাম কৰিলে গতিকে ছাত্ৰসকল তোমালোকে আজিৰ পৰা এনেকুৱা গৰ্হিত কাম নকৰো বুলি প্ৰতিজ্ঞা কৰা আৰু ভগৱানৰ ওচৰত সেৱা কৰি সন্ধিয়াহে তোমালোকে পাপৰ প্ৰায়শ্চিত্ত কৰা বুলি আহাৰ গ্ৰহণ কৰিব পাৰিবা এই বুলি কওঁতে সকলো ছাত্ৰই কি কৰিলে গুৰুৰ কথা মানি ভগৱানৰ ওচৰত ক্ষমা খুজিলে বান্দৰৰ কথাও ভাবি ক্ষমা খুজিলে যে ইমান বেয়া কাম আমি কৰিছোঁ মানে মানুহ হৈ তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি সকলোৱে প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা আৰু কেতিয়াও এনেকুৱা বেয়া দুষ্ট কাম কোনোবাই কৰিলেও আমি লগ নিদিওঁ আৰু আমি তাক বাধা দিম গম পালানে মইনাহঁত বেয়া কাম কৰিলে কোনোবা যদি তোমালোকৰ লগৰ কোনোবাই বেয়া কাম কৰিবলৈ আগবাঢ়ি যায় তেতিয়াহ'লে কি কৰিব লাগিব আমি প্ৰথমতে বাধা দিব লাগিব নহয়নে বাৰু আমি লগ দিব নালাগিব ঠিক আছে মইনাহঁত তোমালোক ভালে থাকা পঢ়া শুনা কৰি থাকা আৰু মই এয়া মোৰ হাতৰ কাম কৰি আজি শেষ কৰোঁ এটা সৰু অকণমানি পুতলা হৈ গ'লে মই তোমালোকক নেক্সট ভিডিঅ'টোত দেখুৱাম দেই বাই বাই